কংগ্ৰেছ বিশেষকৈ ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত যেতিয়াৰ পৰাই দলটো চলিছে তেতিয়াৰ পৰা তেওঁলোকে প্ৰত্যেক নিৰ্বাচনৰ আগত একোটা কথা কম বুলি ৰেডি হৈ যায়। কেতিয়াবা তেওঁলোকে ইভিএমৰ কথা কয়, কেতিয়াবা পুলিচ প্ৰশাসনৰ কথা কয়, কেতিয়াবা এই ধৰণৰ যে চৰকাৰ থাকিলে জিকে এনেকুৱা ধৰণৰ কিবা এটা কয় আৰু সেইটো ক'বৰ কাৰণে, কাৰণ নিৰ্বাচন হাৰিলেতো কিবা এটা ক'ব লাগিব। কিন্তু মই আচৰিত পাওঁ যে তেওঁলোকে নিৰ্বাচন হৰাৰ পিছত পৰ্যালোচনা নকৰে কিয় হাৰিলোঁ, জিকিবৰ কাৰণে তাৰ প্ৰস্তুতি নচলায়। এতিয়া চাওক, নিৰ্বাচনৰ সময়ত আমি যেতিয়া গাঁৱে গাঁৱে সভা কৰি ঘূৰি আছোঁ তেতিয়া তেওঁলোকে ৰাজীৱ ভৱনত বহি, জিতেন্দ্ৰ সিঙক মাতি আনি ৰাজীৱ ভৱনত বহি তেওঁলোকে কিছুমান এনেকুৱা কাম কৰি আছে যিবিলাক কামে কেতিয়াও ভোটত প্ৰভাৱ নেপেলায়। গতিকে তেওঁলোকৰ জিকাৰ ইচ্ছাও নাই আৰু ৰাইজেতো এই কথাটো বুজি পায়, তেওঁলোকৰ জিকাৰ ইচ্ছাও নাই, সেইকাৰণে তেনেকৈ চলি আছে। এতিয়াতো ভূপেন বৰাৰ দিনত আমি তেনেকুৱাই দেখিছোঁ হাৰিবৰ কাৰণ নিৰ্বাচনত যি সময়ত আমি মানে ৰাইজৰ মাজত ভোট বিচাৰি ঘূৰি ফুৰিছোঁ সেই সময়ত কংগ্ৰেছ নেতাসকলক মই এজন নেতাকো তেনেকৈ ভোট বিচৰা দেখা নাপালোঁ। মাত্ৰ তেওঁলোকে চিলেক্টেড কিছুমান ঠাইলৈকে এটা পাব্লিচিটিৰ কাৰণে যায়। যেনেকৈ মোৰ সমষ্টিটোলৈকে দেৱব্ৰত শইকীয়াও গৈছে, গৌৰৱ গগৈও গৈছে, অমুকো গৈছে, যে তাত গ'লে এটা পাব্লিচিটি পায়, যে জয়ন্ত মল্ল বৰুৱা সমষ্টিত গৈ এটা পাব্লিচিটি ল'ব লাগে, গতিকে তেনেকুৱা ধৰণে যায়। কিন্তু শেষত গৈ এনেকুৱা হয় যে তেওঁলোক যোৱাৰ পিছতো যে গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়াৰ পৰা আদি কৰি তেওঁলোকৰ যিমান সমস্ত নেতা গৈ এটা ৱাৰ্ড মেম্বাৰো জিকাব নোৱাৰে। অন্যটো বাদ দিয়ক, ZPC AP বাদ দিয়ক, এটা ৱাৰ্ড মেম্বাৰো জিকাব নোৱাৰা তেওঁলোকৰ অৱস্থা। কিন্তু তেওঁলোকে আমাৰ সমষ্টিবিলাকলৈকে গৌৰৱ গগৈও যায়, দেৱব্ৰত শইকীয়াও যায়, আৰু 10জন লিডাৰ যায়, আৰু তেওঁলোকৰ স্থানীয় লিডাৰবিলাকতো তাত এনি টাইম থাকেই। গতিকে তেওঁলোকৰ হ'ল ক'ত গ'লে পাব্লিচিটি হয়, ক'ত গ'লে অকণমান মানে প্ৰচাৰ মাধ্যমত আহিব পাৰে, তেনেকুৱা কামখিনি কৰে। কিন্তু সংগঠন কৰিবৰ কাৰণে য'ত যাব লাগে তাততো মই যোৱা দেখা নাপাওঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।